ঐতিহাসিক সৰ্বাইবন্ধা পূজা মন্দিৰত সৰ্বাইবন্ধা মহিলা চোৰাৰ উদ্যোগত প্ৰয়াত ৰেণু বৰা সোঁৱৰণী সাধু কথা কোৱা প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। মহিলা চোৰাৰ সম্পাদিকা বন্তি বৰপূজাৰীয়ে আঁতৰা অনুষ্ঠানটিত আৰম্ভণিতে মন্ত্ৰী প্ৰজ্বলন কৰে পুতলি গোস্বামীয়ে। প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত থাকে বীণাপানী অধ্যাপক আৰু প্ৰবীণ বৰুৱা। প্ৰতিযোগিতাখনিত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা 50ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত স্থান লাভ কৰা নিম্ন শাখাৰ প্ৰথম স্থান লাভ কৰা ছায়াজ কুমাৰ ফুকন, দ্বিতীয় আয়ান গোস্বামী, তৃতীয় বিতুপন দাস আৰু উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে আৰহান পৰাখৰ, দ্বিতীয় শিৱানু শৰ্মা আৰু তৃতীয় দীপ্তা কাশ্যপে। অনুষ্ঠানটি প্ৰয়াত ৰেণু বৰুৱা প্ৰতিযোগিতাখনিৰ সন্দৰ্ভত শিৱাৰাণী ভট্টাচাৰ্য, উদ্দীপ্তা বৰুৱা ফুকন, নীলমাই পূজাৰী, সৰ্বাইবন্ধা উন্নয়ন সমিতিৰ সম্পাদক প্ৰদ্যুৎ কুমাৰ ফুকন আৰু পৰাগ প্ৰতীপ বৰুৱাই বক্তব্য আগবঢ়ায়। সৰ্বাইবন্ধা মহিলা চোৰাৰ সদস্য ডক্টৰ অৰুন্ধতী বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। প্ৰতিযোগিতাখনিত বিশেষভাৱে সহায় কৰে অপৰাজিতা বৰুৱাই আৰু শলাগৰ শৰাই আগবঢ়ায় উৎপলা শৰ্মাই। ইয়াৰ পাছতেই শুভেচ্ছা জ্ঞাপন কৰে সভানেত্ৰী মানসী বৰুৱা, সদস্যা জিনু গোস্বামী আৰু মিতালী বৰুৱাই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ।